নমস্কাৰ আৰু এটা নতুন আৰু খুব ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই ভিডিঅ'টোত মই ছ'লাৰ ইনষ্টল কৰাৰ পিছত আমাক APDCL-এ মাৰ্চ এণ্ডিঙত এটা পইচা আমাক সোমোৱাই দিয়ে, যিটো মই কালি পাইছোঁ। তাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ আৰু মই কিমান টকা পাইছোঁ সেইটো মই জনাম। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া কথা হ'ল, এই হিচাপটো APDCL-এ কেনেকৈ কৰে? এই ছিষ্টেমটো হৈছে নেট মিটাৰিং ছিষ্টেম। অৰ্থাৎ ধৰি লওক আপোনাৰ বছৰটোত আপোনাৰ ঘৰত এতিয়া আপোনালোকৰ যিসকলে ছ'লাৰ ইনষ্টল কৰিছে, আচলতে মিনি পাৱাৰ প্লেণ্ট হৈ আছে আপোনালোকৰ ঘৰখন। আপোনালোকে আপোনালোকৰ ঘৰত সূৰ্যৰ পোহৰৰ সহায়ত ইলেক্ট্ৰিচিটি উৎপাদন কৰিছে। এতিয়া ধৰি লওক আপোনাৰ ঘৰত বছৰটোত উৎপাদন হ'ল 5000 ইউনিট আৰু আপুনি ঘৰত খৰচ কৰিলে এই CBৰ যিটো গ্ৰিডৰ পৰা যিটো মানে শক্তি আহে, বিদ্যুৎ শক্তি 4000। তেনেহ'লে এই যে 4000 আপুনি গ্ৰিডৰ পৰা ল'লে আৰু 5000 আপুনি গ্ৰিডক দিলে, তেনেহ'লে কি হ'ল? 1000টা 5000 - 400 1000টা মানে আপুনি APDCL-ক বিক্ৰী কৰিছে, হয়নে? সেই যে 1000 বিক্ৰী কৰিলে, আমি যদি পাৰ ইউনিট হিচাপটো 5 টকাকৈ ধৰোঁ, তেনেহ'লে 5000 হ'ব। অৰ্থাৎ আপোনাক মাৰ্চ এণ্ডিঙত 31 তাৰিখে, যিটো মই কালি পাইছোঁ, আপোনাক 5000 টকা APDCL-এ সোমোৱাই দিব। কাৰণ আপুনি খৰচ কৰিলে 4000 ইউনিট APDCL-ৰ গ্ৰিডৰ পৰা ল'লে আৰু আপোনাৰ ঘৰত প্ৰডাকশ্যন হ'ল 5000 ইউনিট, আপুনি সেইটো গ্ৰিডক দিলে, মানে APDCL-ক দিলে। গতিকে APDCL-ক আপুনি বেছিকৈ দিলে 1000টা, সেইটো 5000। তো এইটো নেট মিটাৰিং ছিষ্টেম বুলি কোৱা হয় আৰু সেই হিচাপত কালি পইচা এটা মই পাইছোঁ, আপোনালোকক জনাম বাৰু। তাৰ লগতে মই কৈ দিওঁ যে আপোনালোকে যিমান সোনকালে পাৰিলে সকলোৱে যিটো গ্ৰীণ এনাৰ্জি, সূৰ্যৰ শক্তি, আমি এতিয়া নতুন প্ৰজন্মই হওক বা আমি সকলোৱে আচলতে ব্যৱহাৰ কৰিব লাগে। আপোনালোকে জানে ৰিনিউৱেবল যিটো এনাৰ্জি, এইটো হৈছে গ্ৰীণ এনাৰ্জি, সূৰ্যৰ শক্তি। বাকীবিলাক শক্তি আমাৰ লাহে লাহে পৃথিৱীৰ পৰা শেষ হৈ গৈছে, জীৱাশ্মজাত যিবোৰ শক্তি আছে। আৰু এইটোতো মই ভিডিঅ'টোত কৈছোঁৱেই যে আপোনালোকে যদি ছ'লাৰ ইনষ্টল কৰি লয়, তেনেহ'লে পইচাও পাব আপোনালোকে। আৰু মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে এই যে পইচাটো দিয়ে, আচলতে পইচাটো দিয়াৰ অৰ্থটো এইটো যে আপোনালোক যাতে গ্ৰীণ এনাৰ্জিৰ প্ৰতি আপোনালোক আগ্ৰহী হওক, আপোনালোকে যাতে সকলোৱে ঘৰত ছ'লাৰ ইনষ্টল কৰক, সেইবুলিয়ে আচলতে চৰকাৰে এইটো পদক্ষেপ লৈছে। আৰু যিহেতু আমাৰ ভৱিষ্যত সকলোবিলাক সূৰ্য শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব, হয়তো যিমানবিলাক গাড়ী আহিব, কিবা আহিব, সৌৰ শক্তিৰ ওপৰতে আমি নিৰ্ভৰ কৰিব লাগিব। গতিকে মই ভাবোঁ আপোনালোকে এতিয়াই ছাবচিডি থকাৰ যিটো স্কীম আছে, সেই স্কীমটো কিমান দিন থাকিব ঠিক নাই। গতিকে আপোনালোকে এতিয়াই নিজে নিজে চিন্তা কৰি আপোনালোকে ছ'লাৰ ইনষ্টল কৰি লওক। এতিয়া আপোনালোকে যদি বেছি এতিয়া ধৰি লওক মই মোৰ ঘৰত 4 কিলোৱাটৰ ছ'লাৰ মই ইনষ্টল কৰিছোঁ, গতিকে মই 3000 ইমান টকা হয়তো মই পাম বা পাইছোঁ এই 8 মাহতে। এতিয়া আপোনালোকে যদি 10 কিলোৱাটৰ যদি আপোনালোকে ছ'লাৰ লগাই, দিলে আপোনাৰ ঘৰত বেছি প্ৰডাকশ্যন হ'ব। গতিকে আপুনি গ্ৰিডত বেছিকৈ দিব, APDCL-ক বেছিকৈ দিব, তেতিয়া আপোনাক APDCL-এ এই মাৰ্চ এণ্ডিঙত বেছি পইচা আপোনাক সোমাই দিব। আৰু কিছুমানে মই শুনিছোঁ 10,000 12,000কৈ মানে পাইছে পইচা একবছৰত। গতিকে সেইটো আপোনাৰ যিটো নেট, যিটো আপোনাৰ বেলেঞ্চ হ'ব, আপুনি কিমান খৰচ কৰিছে আৰু গ্ৰিডক বা APDCL-ক আপুনি কিমান দিছে, তাৰ ডিফাৰেঞ্চটোৰ ওপৰত সেইটো কথা আহিব। যিমান বেছি ডিফাৰেঞ্চ হ'ব, সিমান বেছি পইচা আপোনাৰ মাৰ্চ এণ্ডিঙত সোমাব। কিন্তু এটা কথা মই কৈ দিওঁ, এই পইচাটো কিন্তু আপোনালোকৰ বেংক একাউণ্টত নোসোমায়। আপোনালোকৰ যিটো এপ আছে, মাই বিজুলী এপ, সেই এপটোতে আপোনালোকৰ পইচাটো ৰিচাৰ্জ হিচাপে জমা হৈ থাকিব। গতিকে এতিয়া মই যিটো পইচা পালোঁ, সেই পইচাই মই প্ৰায় ধৰি লওক 1 বছৰলৈকে মই ৰিচাৰ্জ কৰিব নালাগে। কাৰণ এতিয়া ৰিচাৰ্জটো মই নকৰি জাষ্ট আমি যদি বহুতে কয় যে ছ'লাৰ লগোৱাৰ পিছত ফ্ৰী হৈ যায়, আচলতে ফ্ৰী নহয়। আপুনি যিমান খৰচ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মোৰ ফ্ৰী হৈছে কাৰণ মোৰ ঘৰত যিমান প্ৰডাকশ্যন, তাতকৈ মই কম খৰচ কৰোঁ। গতিকে মই মোৰ বাকী বিলটো ফ্ৰী, কিন্তু ৰেণ্টেলটো আপুনি দিবই লাগিব। ৰেণ্টেল মই এতিয়া যিটো মোৰ 4 কিলোৱাট, তাত মই 297 মান মই মাহে দিওঁ। এতিয়া কথা হ'ল যদি 4 কিলোৱাটকৈ বেছি হয়, ৰেণ্টেলটো বেছি হ'ব। এতিয়া সেই যে মই 300 টকাকৈ মাহে দিলোঁ, সেই পইচাটো আচলতে মই কালি ঘূৰাই পাইছোঁ গোটেইটো চাবলৈ গ'লে। এতিয়া ধৰি লওক 300 টকাকৈ যদি মই চাওঁ, 8 মাহ দিলোঁ, 3 8 গুণ 2400 টকা। কিন্তু 2400 টকাতকৈ মই বেছি পাইছোঁ, কাৰণ মই বেছিকৈ বিকিব পাৰিছোঁ APDCL-ক, আৰু সেইকাৰণে মই এটা লাভাংশও পাইছোঁ। আৰু যদি মই ঘৰত আৰু কমকৈ খৰচ কৰি আৰু বেছি যদি মোৰ প্ৰডাকশ্যন হ'ল তেনেহ'লে মই আৰু বেছি পইচা পাবলৈ সক্ষম হ'লোঁ হয়। চিম্পল কথা। গতিকে এতিয়া আহক আমি সেই ভিডিঅ'টো চাওঁ। দেখিছে আপোনালোকে ইয়াত মাই বিজুলী এপটো আছে, এপটোত মই ক্লিক কৰোঁ। আপোনালোকে দেখিছে ইয়াত মাই বিজুলী এপটো, ইয়াত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনাৰ কনজিউমাৰ নাম্বাৰ দেখিছে মোৰ, আৰু মিটাৰ নাম্বাৰ দেখিছে। ইয়াত এই তলত চাওক, থেংক ইউ ফৰ চুজিং গ্ৰীণ এনাৰ্জি, তাৰ তলত
ব্ৰাউজ কেটেগৰী বুলি আছে, তাতে আছে ভিউ বেলেঞ্চ। এইটো চাওক ৩,১৫৩.৭১। তো এই এমাউণ্টটো মোক কালি সোমোৱাই দিছে APDCL চাগে, APDCL সোমাইছে। গতিকে এইটো এতিয়া বেলেঞ্চ মানে ৰিচাৰ্জ হিচাপে সোমাই আছে। যদি আপোনালোকে ভালকৈ চায় একেবাৰে ওপৰত ৱেলকামৰ তলত লিখা আছে ইউৰ কাৰেণ্ট বেলেঞ্চ ইজ 3,153.71। গতিকে মই প্ৰায় ধৰি লওক 11 মাহ 10 মাহ মই আৰু ৰিচাৰ্জ কৰিব নালাগে, মানে ৰেণ্টেলটো দিব নালাগে, যিটো মই 297K দি আছোঁ দিব নালাগে, এইটো ইয়াৰ পৰা কাটি থাকিব। গতিকে ইমান সুবিধা আছে। গতিকে এই যদি সুবিধাবিলাক আমি নলওঁ তেনেহ'লে আমি পিছ পৰি থাকিম। গতিকে মোৰ সকলোকে অনুগ্ৰহ যে আপোনালোকে যিমান পাৰে গ্ৰীণ এনাৰ্জিৰ প্ৰতি, সৌৰ শক্তিৰ প্ৰতি আগ্ৰহী হওক আৰু অতি সোনকালে আপোনালোকৰ ঘৰত চ'লাৰ ইনষ্টল কৰি লওক। এটা সৰু ভিডিঅ' বনালোঁ, আজিলৈ আহিছোঁ, ধন্যবাদ।